নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় নোপোৱাকৈ কোনো লোক এতিয়াৰে পৰা নাথাকিব। ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা সকলো মহিলাই লাভ কৰিব ৰেচন কাৰ্ড। যিসকলৰ ৰেচন কাৰ্ড নাই সকলোকে ৰেচন কাৰ্ড লোৱাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আগন্তুক 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে লাখপতি বাইদেউ আঁচনিৰ মহিলাসকলৰ বাবেও ভাল খবৰ আহি পৰিছে। খবৰটো হৈছে যে 15 আগষ্টৰ পূৰ্বে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিব বেংক একাউণ্টত। আৰু পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। UCC কি? UCC আহিলে কি হ'ব অসমত? বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4টা গুৰুত্বপূৰ্ণ বিষয় থাকিব UCCত। বিবাহ, বহু বিবাহৰ বাবে নিয়ম থাকিব UCCত আৰু নিৰ্ধাৰিত বয়সৰ পূৰ্বে বহিব নোৱাৰিব বিয়াত। আমি সবিশেষ জনাইছোঁ যে UCC কি আৰু UCC অসমত আহিলে কি হ'ব। UCCয়ে বহু বিবাহত আনিব বিশেষ নিষেধাজ্ঞা। পৈতৃক সম্পত্তিৰ ওপৰত সন্তানৰ সম অধিকাৰত গুৰুত্ব দিয়া হ'ব আৰু পুত্ৰৰ সমানে কন্যা পাব পৈতৃক সম্পত্তিৰ সম অধিকাৰ। আৰু লিভ ইন ৰিলেশ্যনত থাকিলে পঞ্জীয়নৰ ওপৰত দিয়া হ'ব বিশেষ গুৰুত্ব। ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ বিষয় নাথাকে UCCত। আৰু পিছ দুৱাৰেদি নহয়, UCC আনিলে সন্মুখৰ দুৱাৰেদি আনিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। আৰু সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত আহিব বতাহ। আৰু অহা 10 মেলৈ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আৰু কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি। আৰু আজি পুনৰ কণ জিলাত হ'ব বৰষুণ। আহক সবিশেষ তালিকাখন চাই লওঁ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, বঙাইগাঁও, বৰপেটা, বাক্সা, কামৰূপ, নলবাৰী, কামৰূপ মেট্ৰ, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথকে ধৰি পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, লগতে লখিমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড বৰষুণ আগন্তুক 10 মেলৈ। আৰু অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যতো বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বিশেষ কেইটামান ফোন নম্বৰে সহায় কৰিব আপোনাক। আৰু এই নম্বৰকেইটাত ফোন কৰিলে আপোনাৰ সমস্যাৰ সমাধান হৈ যাব নিমিষতে। পৰিবহণ বিভাগৰ জনসেৱা কাৰ্যসূচীৰ জৰিয়তে লাভ কৰিব আপুনি বিশেষ সুবিধা। আৰু ঘৰৰ পৰাই সহজতে বাহনৰ নথি পত্ৰৰ কাম কৰিব পাৰিব আপুনি। আৰু 1 মেৰ পৰা আগন্তুক 28 মে পৰ্যন্ত লাভ কৰিব এই বিশেষ সুবিধাটো। আৰু নম্বৰকেইটা মুগুল কৰা হৈছে। নম্বৰকেইটা জনাই গৈছোঁ 8822755738 আৰু এটা নম্বৰ 8011333013 আৰু 3টা নম্বৰ মুগুল কৰা হৈছে। আপোনালোকে চাব পাৰিছে স্ক্ৰীণত। নম্বৰকেইটা লিখি ল'ব অথবা স্ক্ৰীণশ্বট লৈ ল'ব। নম্বৰকেইটা জনাইছোঁ 9127206803 লগতে 9577992153 নম্বৰত আপুনি ফোন কৰি এই সুবিধা আপুনি লাভ কৰিব পাৰে। লগতে এই নম্বৰকেইটাত ফোন কৰিলে লাভ কৰিব সমস্যা সমাধানৰ পথ। আৰু পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ কৰিব পাৰিব আপুনি ফোন। আৰু বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে এই বিশেষ সুবিধা এতিয়া প্ৰদান কৰা হৈছে। আৰু ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি বনাব পাৰিব। আৰু ক্ষমা কৰিব, আপুনি ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি আদায় দিব পাৰিব। আৰু ঘৰত গৈ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কৰি দিব আপোনাৰ সকলো কাম কাজ। আৰু প্ৰতিগৰাকী বাহনৰ গৰাকীয়ে লাভ কৰিব এই বিশেষ সুবিধাটো। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। আৰু কোনে কোনে লাভ কৰিব এই চৰকাৰী ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব
1250 টকাকৈ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে আৰু 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন কোনে কোনে লাভ কৰিব এই ধন আমি সবিশেষ জনাইছো যে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা কৰাই দিয়া হ'ব 1250 টকাকৈ আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত অহা 10 তাৰিখে লগতে বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত